সংগ্ৰাম আপোনালোকে চাই আছে ডেবেটেড ফৰ আছাম আৰু ইতিমধ্যে বিভিন্ন প্ৰান্তৰ সঁচাপিছাকৈ সমষ্টিৰ খবৰ আমি আপোনালোকক জনাই আছো যে কোন ক'ত কেনেদৰে আগবাঢ়ি আছে আৰু বহুকেইটা ৰাউণ্ডৰ ফলাফল এতিয়ালৈকে ঘোষণা কৰা হৈছে যদিও আৰু বহুকেইটা ফলাফল ঘোষণা কৰিবলৈ সকলো খবৰ আহি আছে আমাৰ বহু সাংবাদিকে বিভিন্ন সমষ্টিৰ পৰা 126টা সমষ্টিৰ তথ্য আজি পুৱাৰে পৰা আমাক দি আছে আৰু ইতিমধ্যে কোন সমষ্টিত কোন অগ্ৰগতি হৈছে কোনে ক'ত পিছ পৰি আছে আৰু কিমান সময়ৰ পিছত ফলাফল ওলাব আসল ট্ৰেণ্ডটো কোনফালে গৈছে বা মিত্ৰজোঁট মহাজোঁটৰ চৰকাৰ গঠনৰ এতিয়া কুচকৰাজ কোনে কেনেকৈ চলাব সেই সকলো তথ্য আহিব এইক্ষেত্ৰত মই দৰ্শকসকলক এটা কথা কৈ থওঁ যে ডক্টৰ পদুম্য গোস্বামী আছে আপোনাকো কৈ থওঁ যে আজি এই বিপৰ্যয়ৰ সময়ত মহাজোঁটৰ বা এনেকুৱা এটা ৰিজাল্টৰ সময়ত আজি আচলতে আমি কংগ্ৰেছৰ মতামত আমাক লাগিছিল কিন্তু হঠাৎ তেওঁলোকে কালি ৰাতি সিদ্ধান্ত ল'লে যে সেইকাৰণে দৰ্শকক কৈ দিওঁ তেওঁলোকে ক'ব যে কংগ্ৰেছৰ মানুহ কিয় নাই আমি জনাব খুজিছোঁ যে কংগ্ৰেছে কালি ৰাতিৰ ভিতৰত সিদ্ধান্ত ল'লে যে কোভিড পৰিস্থিতিৰ বাবে কোভিড প্ৰট'কল মানিবৰ বাবে তেওঁলোকে কোনো চেনেললৈ কোনো সংবাদ প্ৰতিষ্ঠানলৈ পেনেলিষ্ট নপঠায় যি কাৰণে আজি তেওঁলোক আমাৰ মাজত নাই হয়তো আজি হয়তো কিছু উত্তৰ তেওঁলোকে আমাৰ ৰাইজক দিব পাৰিলেহেঁতেন যে কিয় বিপৰ্যয় হ'ল বা আমিও গম পালোহেঁতেন যে তেওঁলোকৰ এই বিপৰ্যয়ৰ আঁৰত কি আছে তথাপিও আমি আমাৰ এই ট্ৰেণ্ডৰ ওপৰত আলোচনা কৰি আছোঁ যে ইতিমধ্যে আমি আলোচনা কৰিছোঁ যে আজিৰ তাৰিখত যি ৰিপুণ বৰা বা যি কংগ্ৰেছ দলে হৰ্চ ট্ৰেডিঙৰ আশংকাত বিভিন্ন ধৰণৰ পলিটিক্স কৰি আছিল কিছুদিনৰ পৰা সেই কংগ্ৰেছ দলে কিন্তু আটাইতকৈ বেছি বিপৰ্যস্ত হৈছে কাৰণ মহাজোঁটৰ আনসকল যিসকল দল আছে তেওঁলোকৰ পাৰফৰ্মেন্স একেবাৰে বেয়া বুলি ক'ব নোৱাৰি এআইডিএফে নিজৰ স্থিতিত অটুট আছে বিপিএফে বেয়া কৰিছে যদিও বিপিএফৰ পৰা সিমান আশা কৰিব নোৱাৰি কাৰণ তাত ইউপিপিএল বহুত আগ্ৰাসী ৰূপত আছে আৰু তেওঁলোকে নতুনকৈ চৰকাৰ গঠন কৰিছে বড়োলেণ্ডত কিন্তু কংগ্ৰেছে মহাজোঁট চৰকাৰ গঠন কৰাত তেওঁলোকৰ কিন্তু অৱদান একেবাৰে শূন্য বুলি ক'ব পাৰি কাৰণ তেওঁলোকৰ আগৰ চিটেই প্ৰায় 26খন আছিল এতিয়াও সেই 26খনতকৈ অলপ বাঢ়িব গতিকে এনেকুৱা এটা পৰিৱেশ হোৱাৰ কাৰণে গোস্বামী ডাঙৰীয়া আপুনি কাক জগৰীয়া কৰিব কংগ্ৰেছৰ এই বিপৰ্যয়ৰ আঁৰত কি তেওঁলোকৰ নেতৃত্ব নে তেওঁলোকৰ প্ৰতি অসমৰ ৰাইজৰ আস্থা এতিয়াও ঘূৰি অহা নাই নে তৰুণ গগৈবিহীন ৰাজনীতিতেও কিছু কংগ্ৰেছক ক্ষতি কৰিছে চাওক ইয়াত বহুত কেইটা কাৰণ আছে প্ৰথম কাৰণটো হৈছে কংগ্ৰেছৰ নেতৃত্ব তাৰমানে আগৰ পৰা আমি এটা কথা কৈ থাকোঁ যে নেতৃত্বৰ অভাৱে কংগ্ৰেছক দলটোত বিপৰ্যস্ত কৰি পেলাইছে আৰু সেই নেতৃত্ব ৰাষ্ট্ৰীয় পৰ্যায়তে হওক বা ৰাজ্যিক পৰ্যায়তে হওক প্ৰথম কথা দ্বিতীয় কথা হ'ল তিনিটা মানে শাসনকালত কংগ্ৰেছে বিশেষকৈ দুৰ্নীতিৰ ক্ষেত্ৰত যিমানখিনি কাম কৰিলে ইমান বেছি দুৰ্নীতি হ'ল ইমান বেছি মানে আপোনাৰ তেওঁলোকৰ মানে বহুত অত্যাচাৰ হ'ল অহমিকা হ'ল অহংকাৰ বাঢ়িল তাৰমানে উৎপাতত তেওঁলোকৰ থাকিব নোৱাৰা হ'ল সাধাৰণ ৰাইজ কণ্ট্ৰেক্টৰ উৎপাত তাত অৰাজকতাৰ পৰিৱেশৰ মানে একদম অৰাজক পৰিস্থিতিৰ সৃষ্টি হ'ল সেই অৰাজক পৰিস্থিতিটো এটা দ্বিতীয় কথা সেই কথাটো ৰাইজে পাহৰিব পৰা হোৱাই নাই আৰু তৃতীয় কথাটো হৈছে কি তেওঁলোকক আমি ৰাইজে বিশ্বাসত ল'লেহেঁতেন যদি তেওঁলোকে এটা সুস্থৰ সঁচা কথা কৈ প্ৰত্যেকটো মুহূৰ্ততে আগবাঢ়িলেহেঁতেন তেওঁলোকে এতিয়া কা আন্দোলনটোৰ বিৰোধিতা কৰি এণ্টিকা কা বুলি পেলাই কাৰ চিনডাল মাৰি তেওঁলোকে কাৰ প্ৰচাৰ চলালে সেই প্ৰচাৰটো ব্ৰহ্মপুত্ৰ ভেলীত এটা বৰাক ভেলীত এটা প্ৰথম কথা দ্বিতীয় কথা হ'ল কাখন প্ৰথম লোকসভাত উপস্থাপন কৰা দলটোৱে আছিল কংগ্ৰেছ আজি সাপ হৈ খুটি তোমালোকে বেজ হৈ যোৱাৰ মানসিকতা কিয় আৰু বৰ্তমান ছ'চিয়েল মিডিয়া হৈছে এই ছ'চিয়েল মিডিয়া বহুত শিক্ষিত যুৱচামৰ মাজত প্ৰচাৰ হয় এতিয়া অন্ততঃ সেই ভোটাৰক তুমি গৈ পেলাই কোনোবা ভিতৰুৱা গাঁৱৰ কোনোবা টি গাৰ্ডেনৰ লেবাৰক এণ্টিকা দেখুৱাই পেলাই তুমি প্ৰলোভিত কৰিব পাৰিবা কথা মই সেইটো আপোনাৰ হয়তো ক'ব বিচাৰোঁ কাৰ যিটো বিৰোধী আন্দোলন হয় সেইটো আছুৱে আৰম্ভ কৰিলে তাৰপিছত আপোনাৰ কৃষক মুক্তিয়ে কৰিলে আৰু একাংশ আমাৰ গণতন্ত্ৰপ্ৰেমী লোক বিশিষ্ট নাগৰিকৰ তাত বহুত অৰিহণা যোগাই আন্দোলনটো কৰিলে তেতিয়া কিন্তু কংগ্ৰেছ নীৰৱ আছিল সেই যেতিয়া গোটেই আন্দোলন হৈছিল আছু CPI তাৰপাছত কৃষক মুক্তিৰ তাৰপাছত কংগ্ৰেছে অনুভৱ কৰিলে যে এইটো দেখোন ইছ্যু হিচাপে ল'বগৈ পাৰি নাই এইটো সেই আন্দোলন নাছিল পৰিৱেশ চাই তেওঁলোকে কাটো ইছ্যু কৰি ল'লে গামোচা পিন্ধিলে কিন্তু সেইটো কংগ্ৰেছৰ সেই আন্তৰিকতাটো যে নাই কাৰ লগত নাই খালি আৱেগটো ল'ব খুজিছে আৰু উইনিং এটা টেকনিক্স ল'ব খুজিছিলে আজি ব্ৰহ্মপুত্ৰ বলীয়া বৰাক ভেলী দুটা জেগাত তেওঁলোকৰ মানে ইলেকশ্যনৰ মাজত সেই কথাটো ৰাইজৰ আগত ধৰা দিছে তেওঁলোকে গতিকে এইবিলাক এটা কাৰণ আৰু এইবিলাক কাৰণটো আপুনি কিমান বুলি ভাবে যে বহুতে আজি তেওঁলোকে খুব বিশ্বাস আপুনিও এইটো মই আপোনাক সুধিছোঁ যে তেওঁলোকে বহুতে ভাবিছে তেওঁলোকে নিজৰ মাজত অংক কৰিছিল বা আমাৰ বহু বিশেষজ্ঞই কৈছিল যে কংগ্ৰেছ AIDFক লগত লোৱাৰ কাৰণে কংগ্ৰেছৰ বেনিফিট হ'ব আৰু তেওঁলোকে কেইবাটাও অতিৰিক্ত চিট পাব যিকেইটা এলায়েন্স নোহোৱাৰ কাৰণে যোৱাবাৰ হেৰুৱাইছিল কিন্তু দেখা গৈছে যে এই এলায়েন্সটোতে এইটো বিশেষ কাম নকৰিলে এই এলায়েন্সটো AIDFক সুবিধা কৰিছে AIDFৰ আশা বাঢ়িব হয় আৰু কংগ্ৰেছৰ ক্ষতি হ'ল নিচিনাহে নাই তাৰমানে কথাটো হৈছে কি আপুনি সুধিছে কাৰণে কৈছোঁ তাৰমানে হেৰি হৈছে
বিজেপিয়ে খুব সুন্দৰকৈ আমি প্ৰথমতে ভাবিছিলোঁ বিজেপিটোতো ডেভেলপমেণ্ট এজেণ্ডাও বহুত আছে তেওঁলোকে ডেভেলপমেণ্ট এজেণ্ডাবিলাকক ৰাইজৰ ওচৰলৈ লৈ নগৈ কিয় তেওঁলোকে কেৱল আজমলৰ গোটেই কাহিনীটোক লৈ পেলাই ৰাইজৰ ওচৰত গ'ল আৰু এই আজমলৰ ইছ্যুটোক লৈ পেলাই যে বিজেপি আপাৰ আছামত ৰাইজৰ মাজত সোমাই গ'ল এই কাহিনীটোৱে কিন্তু কংগ্ৰেছক ক্ষতি কৰিছে বিজেপি এইটো ক্ষেত্ৰত ছাকচেছ হৈছে আমি ইলেকশ্যন টেকনিক্সত ছাকচেছ হৈছে ডেভেলপমেণ্ট এজেণ্ডাতকৈ আজমল ভিত্তিটোৱে ৰাইজক ছাকচেছ কৰিছে আৰু সেইখিনি সময়ত কংগ্ৰেছে সেই জেগাত গুৰুত্বপূৰ্ণ খবৰ সেইটো আমি আলোচনা কৰিম যে এটা ডাঙৰ অঘটন ঘটিছে অসমৰ ৰাজনীতিত নিৰ্বাচনী ৰাজনীতিত পূব কোকৰাঝাৰ সমষ্টিত প্ৰমীলা ৰাণী বৰমৰ পৰাজয় হৈছে এইটো এটা ডাঙৰ অঘটন কাৰণ প্ৰমীলা ৰাণী বৰম অসমৰ ৰাজনীতিত এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছিল যোৱা 20 বছৰ ধৰি তেওঁ অসম মন্ত্ৰীসভাত গুৰুত্বপূৰ্ণ পদবীত আছিল আৰু তেওঁ কেবিনেট মন্ত্ৰী হিচাপে সদায় সেই কেবিনেট মন্ত্ৰী আছিল আৰু আগৰ কংগ্ৰেছ চৰকাৰ 15 বছৰ তেওঁ মন্ত্ৰী আছিল বিজেপিৰ লগত মিত্ৰতা কৰি তেওঁ মন্ত্ৰী হ'ল কিন্তু এইবাৰ তেওঁ পৰাস্ত হৈছে ইউপিপিএলৰ লৰেন্স ইছলাৰীৰ বিৰুদ্ধে তেওঁ প্ৰতিদ্বন্দ্বিতা কৰিছিল আৰু লৰেন্স ইছলাৰীৰ হাতত তেওঁ পৰাস্ত হৈছে এইটো অসমৰ ৰাজনীতিত এটা অঘটন হিচাপে পৰিগণিত হৈছে কি ক'ব এই ৰত্না সিং আপোনাক ক'ব খুজিছে প্ৰমীলা ৰাণী বৰম ডেফিনেটলি কি কাৰণে এই বিপৰ্যয়ৰ সন্মুখীন হ'ল তেওঁ সিনিয়ৰ লিডাৰ তেওঁ বহুত এক্সপিৰিয়েঞ্চ ডেফিনেটলি তেওঁৰ হাৰাটো এতিয়া মই যিহেতু ৰুলিং পাৰ্টি মানে জিকাৰ পাৰ্টিৰ ফালৰ পৰা মই এলায়েন্সৰ লগত আছোঁ সেইকাৰণে মোৰ বেয়া লাগিছে কাৰণ তেওঁ অলৰেডি এজন সিনিয়ৰ মেম্বাৰ হয় তেওঁ বিৰাট এক্সপিৰিয়েঞ্চড হয় তেওঁৰ এক্সপিৰিয়েঞ্চখিনি লাভ আহে মানুহক কিন্তু কথাটো হ'ল এইটোতো এটা যুদ্ধ কোনোবাই হাৰিব কোনোবাই জিকিব সেইখিনি হ'বই আৰু কথাটো হ'ল লৰেন্সৰ কাৰণে খুব ভাল লাগিছে তেওঁ জিকিছে আৰু UPPL মই যেনেকৈ আজি কৈছিলোঁ কথা যে UPPL বেছি দিন হোৱা নাই তেওঁলোকে বহুত কম দিনতে ৰাজনীতিত আহিছে আৰু আহি ইমান সুন্দৰভাৱে আপুনি এতিয়া চাব এতিয়া আপোনালোকৰ ষ্টেটিষ্টিক্স দি আছে 8টা সিট তেওঁলোকে টিকেট পাইছিল 8 সিটত কণ্টেষ্ট কৰিছে আৰু তাতে আপুনি সব 8তে লিড কৰি আছে ইমান ধুনীয়া এটা পাৰফৰমেন্স UPPL দ্যাট মিন্স BPPFৰ যেটো কথাটো আছিলে ৰাইজে যে অন গ্ৰাউণ্ড বড়োলেণ্ডত আপোনাৰ মানুহে BPPFক কিমান বেয়াকে পালে তেওঁৰ হাগ্ৰামা মহিলাৰ যেটো আনএকাউন্টেবিলিটি ট্ৰান্সপাৰেন্সি নাই কোনো গভৰ্নেন্স নাই একো নাই ৰেম্পেন্ট কৰাপশন প্ৰমীলা ৰাণী বৰম হৰাটো হাগ্ৰামাৰ ওপৰত নিৰ্ভৰ কৰিছে BPFক মানুহে নিগেট কৰি দিছে নাকচ কৰি দিছে আজি নাকচ কৰাৰ কাৰণে কি হৈছে যে তেওঁলোকৰ সন্মুখত UPPL আছে আৰু UPPLক তেওঁ ভাবিছে যে নতুন প্ৰজন্মৰ ল'ৰা আহিছে মেম্বাৰ্স আছে তাতে আৰু ধুনীয়াকে তেওঁলোকে আগবঢ়াই যাব সো এটা চান্স ল'ব বিচাৰিছে ৰাইজে চান্স দিছে আৰু পাৰফৰমেন্স ভাবিছে যে বহুত ভাল হ'ব আৰু হেতুৰ বিষয়ে তেওঁ আজি প্ৰমীলা ৰাণী বৰুৱা হাৰিছে তো আজি কথাটো এইটো হ'ল আৰু এটা কথা আগতে আপুনি যে কৈ আছিলে যে আজমলৰ লগত কোলিশনৰ কাৰণে আজি কংগ্ৰেছৰ এইটো গতি হ'ল বা কি হ'ল আজি কংগ্ৰেছৰ যেটো আজমলৰ যেটো তেওঁ সন্ধি মানে এটা এলায়েন্স হৈছিলে হেতুৰ ওপৰত আমি যেনেকৈ এটা প্ৰচাৰ হ'ল অসমত আৰু গোস্বামী ডাঙৰীয়াও কৈছে যে বিজেপিয়ে এইখিনি ললে ষ্টেণ্ডখিনি ললে যে আজমলৰ অপজিশনটো কৰিব লাগিব আৰু আমি নিশ্চয় কৰিলো আৰু ৰাইজে খুব ভালকে বুজি পালে যে কংগ্ৰেছৰ আজমলৰ এলায়েন্স ভাল হোৱা নাই লগতে মই আপোনাৰ গ্ৰাউণ্ডৰ কথাও কওঁ কিছুমান মুসলিম লেডিজ মোৰ লগত যিবোৰ মানে বহুত ভাল কানেক্টেড তেওঁলোকে কৈছিলে যে আজমলে ক'লে যে আপুনি যে দুটা বাচ্চাৰে গভৰ্ণমেণ্ট চাকৰি পাব বিজেপিয়ে কৈ দিছিলে আজমলে কৈছিলে যে এতিয়া মই পাৱাৰত আহিম আমাৰ মহিলাই যিমান বাচ্চা জন্ম দিব লাগে জন্ম দিব পাৰে এইখিনি কথাখাৰ বহুত বেয়া পাইছে যি নতুন প্ৰজন্মৰ যিবোৰ লেডিজবোৰ আছে মুসলিম কমিউনিটিৰ লেডিজবোৰ আছে তেওঁলোকে কৈছে যে কোনে হ'ব পাৰে ডিসাইড কৰিবলৈ হু ইজ আজমল টু ডিসাইড যে লেডিজবোৰে কিমান বাচ্চা জন্ম দিব নোৱাৰে তাৰ মানে তেওঁলোকৰ মানসিকতা কিমান ক'ব পাৰে নেৰো মানসিকতা ভাল নহয় সেইখিনিও অসমৰ ৰাইজ বুজি পালে লগতে যে গামুচা দলিয়াই দিলে সেইখিনি অসমৰ ৰাইজ চালে যে আজি আমাৰ বস্তু আমাৰ যেটো আমাৰ প্ৰাউডৰ বস্তু আমাৰ অহংকাৰৰ বস্তু আমাৰ গামুচা আমাৰ খুব শ্ৰদ্ধাৰ বস্তু গামুচা তাতে যদি তেওঁ ইজ্জত কৰিব নোৱাৰে তেনে অসমৰ ৰাইজে কি ইজ্জত কৰিব আজমলৰ লগত যেটো মিত্ৰতাই আজমলক ক্ষতি কৰাতকৈ কংগ্ৰেছক বেছি আপোনাৰ ওচৰত আহিম এই বিষয়ে পাতিম মই গোস্বামী ডাঙৰীয়া আপোনাৰ ওচৰত আহিছো এই যে প্ৰমীলা ৰাণী বৰমৰ পৰাজয় হ'ল অলপ আগলৈকে আমি দেখি আছো স্ক্ৰীনত যে চন্দন বৰ্ম তেওঁ এজন সিনিয়ৰ লিডাৰ তেওঁ ট্ৰেলিং তেওঁ পিছপৰি আছে উদালগুৰি সমষ্টিত ৰিহন দৈমাৰী তেওঁ পিছপৰি আছে মানে এইজন BPFৰ পিলাৰ স্বৰূপ আছিল হাগ্ৰামাৰ সোঁহাত বাওঁহাত এওঁলোকে আছিল এওঁলোকে বড়োলেণ্ডৰ হৰ্তা বিধাতা আছিল তেনেহলে বড়োলেণ্ডত এটা অধ্যায়ৰ সমাপ্তি ঘটিল নেকি বা এছাম লিডাৰৰ ৰাজনৈতিক কেৰিয়াৰ প্ৰায় স্থিমিত হৈ পৰিল নেকি এনেকুৱা ধৰণে আমি ক'বকে পাৰো নেকি না চাওক সেইটো কথা হৈছেই নিশ্চিতভাৱে আৰু বড়োলেণ্ডৰ ইলেকশ্যনতো হ'লেই না সেইটো এইটোৱে শেষ গজালটো মাৰিব নেকি এইটো নিশ্চিত হৈছেই তাৰমানে গণতন্ত্ৰত একছত্ৰী সম্ৰাট হোৱাটো কোনো উচিত নহয়
হোৱাটো উচিত নহয় কেতিয়াও উচিত নহয় আৰু সেইকাৰণে UPPLৰ আবিৰ্ভাৱটো মই ব্যক্তিগতভাৱে পেপাৰতো লিখিছিলোঁ যে এইটো গণতন্ত্ৰৰ কাৰণে শুভ লক্ষণ অন্ততঃ কোনোবাটো কম্পিটিটৰ্ছ লাগিব মানুহৰ সিলেকশ্যন লাগিব নহ'লে সিলেকশ্যন নহ'লে এটা জেগাতে ভোটটো দি থাকিব আৰু দ্বিতীয় কথাটো হৈছে প্ৰমীলা ৰাণী ব্ৰহ্ম ব্যক্তি বিশেষে যথেষ্ট এগৰাকী ভাল ব্যক্তি আপুনি আমাৰ যিটো ফৰেষ্ট ডিপাৰ্টমেণ্ট হয় প্ৰথমতে পোৱাৰ পিছত এগৰাকী মহিলা হৈ তেখেতে কাম কিমান কৰিছে মেলিছে কিমান পাৰিছে চিষ্টেমৰ মাজত সময় পিছৰ কথা কষ্ট কৰিছে মানুহগৰাকীয়ে যিটো কষ্ট কৰিছিল যিটো কষ্ট অসমৰ ইমূৰৰ পৰা সিমূৰলৈ গাড়ী লৈ লৈ ঘূৰি কষ্ট কৰিছিল সেইটো সাধাৰণতে ফৰেষ্ট মিনিষ্টাৰৰ ক্ষেত্ৰত আমি দেখিবলৈ কম পাওঁ প্ৰমীলা ৰাণী ব্ৰহ্মক কংগ্ৰেছ BPFৰ চৰকাৰৰ লগত কি হয় পিছৰ কথা কিন্তু এগৰাকী নাৰী হিচাপে এগৰাকী কেণ্ডিডেট হিচাপে প্ৰমীলা ৰাণী ব্ৰহ্মক কিন্তু লাগিছিল বা তেওঁক অসমৰ ৰাইজে বা বিধানসভাখনে মিছ কৰিব সেইটো ঠিক আৰু এইখিনিতে আৰু এটা কথাও আছে যে আমি কিছুমান ক্ষেত্ৰত নৱপ্ৰজন্মকো এৰি দিব লাগে যে অকল ময়ে সকলোৰ পৈতৃক সম্পত্তি হিচাপে চিটটো চলাই থাকিম আজি ইমান দিন কৰিলে লৰেন্সৰ নিচিনা নতুন প্ৰজন্মক চিট এটা এৰি তেওঁৰ পাৰফৰ্মেন্সটো চাব লাগে আমি আৰু এগৰাকী প্ৰমীলা ৰাণী ব্ৰহ্মক সৃষ্টি কৰিব পাৰোঁ চাব লাগে অসমৰ ৰাজনীতিত সেইটো এটা কথা থাকে গতিকে প্ৰমীলা ৰাণী ব্ৰহ্ম ব্যক্তি হিচাপে মই নকওঁ যে তেখেত আজি হাৰিছে তেখেত হয়তো দলক লৈ হাৰিছে বা BPFক লৈ মানুহৰ যিটো আহিছে সেই বিভিন্ন আৰু আজিকালি ইলেকশ্যনটো সাধাৰণতে কি হয় ইস্যু বা ব্যক্তি বিশেষক লৈ ইলেকশ্যন নাথাকে ইলেকশ্যন এটা দল আৰু জনগাঁথনি দল আৰু জনগাঁথনিয়ে য'ত আপোনাক সুবিধা কৰি দিছে ততেই প্ৰাৰ্থী যিকোনো এজন প্ৰাৰ্থী জিকি আহিছে আৰু দল আৰু জনগাঁথনি এতিয়া আপুনি এটা নাথাই কিয় মানে কিছুমান মানুহৰ আন্তৰিকতা থাকিলেও মই কিন্তু ব্যক্তিগতভাৱে ভাবোঁ যে বঙাইগাঁও সমষ্টিত ফণীভূষণ চৌধুৰীয়ে বছৰৰ পিছত বছৰ ধৰি জিকি আছে সেইটো বিকজ অফ কানেকশ্যন এইটো কথাটো হৈছে কি তেখেততকে যোগ্য মানুহ বহুত আছে যিয়ে বহুত ভাল আজি মূল্য বৃদ্ধি গোটেই বজাৰৰ মানুহক জুৰুলা কৰি শেষ কৰি পেলাইছে এজন মন্ত্ৰী হিচাপে তেওঁ বহুত সমালোচনাৰ সন্মুখীন হৈছে এজন মন্ত্ৰী হিচাপে তেখেতৰ পাৰফৰ্মেন্সটো আমাৰ চকুৰ আগত সকলোৰে আগত আছে গতিকে তাৰ পিছতো তেনেকুৱা এজন ব্যক্তিয়ে সমষ্টিত কি কৰিছে নকৰিছে নাজানো প্ৰত্যেকবাৰে জিকি আহি আছে আচলতে এই কথাবিলাক অলপ সলনি হ'ব লাগে এইবিলাকে চলি থাকিব নালাগে লগত সম্পৰ্ক থাকিল দেখি মই জিকি থাকিম ডিপাৰ্টমেণ্ট যি হওক বেলেগ মানে চৰকাৰত মই কি কৈছে এইটো কথাও হ'ব নোৱাৰে এটা সমষ্টি কোনো এজন প্ৰাৰ্থী এটা সমষ্টি মানুহ নাথাকে দেই তেওঁ যেতিয়া জিকি আহে তেওঁ বুলিয়ে নহয় যিকোনো এজন প্ৰাৰ্থী যেতিয়া মন্ত্ৰী হয় বিধায়ক হয় তেওঁ সমষ্টিৰ উপৰিও কিন্তু ৰাজ্যখনৰ প্ৰতিনিধি হৈ পৰে তেওঁলোকে বিধান বনায় আজি লোকসভাকক ৰাজ্যসভাকক আমাৰ বিধানসভাকক এই যিসকল প্ৰাৰ্থী চিলেক্ট হৈ আহে তেওঁলোকে বিধান বনায় তেওঁলোকে ৰাইজৰ বিধান চলে তেওঁলোকৰ ৰেছপন্সিবিলিটি অকল সমষ্টিটোৰ ভিতৰতে গণ্ডিৰ ভিতৰতে আবদ্ধ হৈ নাথাকে তেওঁলোকৰ সমষ্টিৰ প্ৰত্যেকজন ৰাজ্যৰ ক্ষেত্ৰত যাম আমি এই মুহূৰ্তত জ্যোতিৰ্ময় চক্ৰৱৰ্তী আছে ধুবুৰীৰ পৰা জ্যোতিৰ্ময় আপোনাৰ হাতত কেইটামান শেহতীয়া খবৰ আহি পৰিছে জ্যোতিৰ্ময় আপোনাৰ পৰা জানিব বিচাৰিছো ইষ্ট সমষ্টিৰ পৰা UPPLৰ লৰেন্স ইছলাৰী বিজয়ী হৈছে তেওঁ প্ৰায় 20,000 ভোটত তেওঁ বিজয়ী হৈছে বুলি আমি ক'ব পাৰোঁ কাৰণ লৰেন্স ইছলাৰী 82,000 ভোট পোৱাৰ পৰিৱৰ্তে প্ৰমীলা ৰাণী ব্ৰহ্মই 62,000 ভোট পাইছে এই মুহূৰ্তত আমি লৰেন্স ইছলাৰীক বিজয়ী বুলি ক'ব পাৰোঁ আনহাতে আমি আৰু কেইটামান কথা ক'ব বিচাৰিছোঁ যে বিলাসীপাৰা ৱেষ্ট কনষ্টিটুৱেঞ্চি 35,000ৰ ওপৰত ভোটত ব্যৱধানত আগবাঢ়ি আছে AIUDFৰ হাফিজ বছিৰ চৌধুৰী আৰু বিলাসীপাৰা ইষ্টতো কিন্তু বৃহৎ ব্যৱধানত বৰ্তমানে আগবাঢ়ি আছে গোলকগঞ্জ সমষ্টিত বৰ্তমানে 7,000ৰ ওপৰৰ ভোটৰ ব্যৱধানত কংগ্ৰেছে BJPতকৈ আগবাঢ়ি আছে এই মুহূৰ্তত হয় নিশ্চয় জ্যোতিৰ্ময় আৰু বাকী কেইটা সমষ্টিৰ বিষয়ে আপোনাৰ পৰা জানিব বিচাৰিছোঁ কিমান কেইটা ৰাউণ্ডৰ বাকী আছে আৰু যিহেতু আপুনি ইতিমধ্যে জনাইছে যে লৰেন্স ইছলাৰী তেওঁ ইতিমধ্যে জয় সাব্যস্ত হৈছে গতিকে প্ৰাৰ্থীগৰাকীক বা পোৱা যাব নেকি বা তেওঁৰ কোনো সমৰ্থক আছে নেকি ৰশ্মিতা এইবাৰ কোভিড প্ৰটকলৰ কাৰণে আচলতে সমৰ্থক বা প্ৰাৰ্থী কাউকে তেনেকুৱা আহিবলৈ দিয়া হোৱা নাই ভিতৰত যিখিনি পলিং এজেণ্ট কাউণ্টিং এজেণ্ট তেওঁলোকে ভিতৰতে সকলোৱে ব্যস্ত আছে আৰু বৰ্তমানে যিখিনি বৰ্তমানে মানে যিকেইটা ৰাউণ্ড বৰ্তমানে চলি আছে সেই ৰাউণ্ডকেইটা কিন্তু প্ৰায় নিৰ্ণায়ক ভূমিকা বৰ্তমানে গ্ৰহণ কৰি আছে প্ৰায় প্ৰতিটো সমষ্টিৰ কাৰণে কোন বিজয়ী হ'ব আৰু এটা দুটা ৰাউণ্ডৰ ভিতৰতে কিন্তু সেই ছবিখন স্পষ্ট হৈ উঠিব ধন্যবাদ জনাইছোঁ জ্যোতিৰ্ময় আৰু ইতিমধ্যে সেই আনুষ্ঠানিক ঘোষণা অৰ্থাৎ বৰ্তমান যি শেহতীয়া খবৰ ইতিমধ্যে আমি জনাইছোঁ অৰ্থাৎ দক্ষিণ শালমৰ খবৰ অসীম আমি জনাইছিলোঁ আৰু এই মুহূৰ্তৰ সেয়া খবৰ এতিয়া এই মুহূৰ্তত আমাৰ লোৱাৰ আছামৰ দুটা সমষ্টিৰ খবৰ আহিছে সম্পূৰ্ণ ফলাফল ওলাইছে যে ৱাজেদ আলী চৌধুৰী জয়ী হৈছে আৰু প্ৰমীলা ৰাণী ব্ৰহ্ম পৰাস্ত হৈছে এই দুটা আচলতে এটা এই মুহূৰ্তত দুজন গুৰুত্বপূৰ্ণ প্ৰাৰ্থী জয় পৰাজয় হৈছে
আমি তাৰ মাজে মাজে আলোচনা কৰি আছোঁ, আমাক খবৰ দি আছে, আমি আলোচনা কৰি আছোঁ। আৰু আজি ইলেকশ্যন কমিশ্যনে কালি কৈছে যে আমাৰ সম্পূৰ্ণ ফলাফল ওলাওঁতে কিছু পলম হ'ব আগৰবাৰতকৈ, কিয়নো এইবাৰ টেবুলৰ সংখ্যা কমিছে, EVM-ৰ সংখ্যা বাঢ়িছে। কাৰণ EVM-ৰ সংখ্যা বাঢ়িছে মানে কি, ভোট কেন্দ্ৰৰ সংখ্যা এইবাৰ বাঢ়িছে, গতিকে EVM-ৰ সংখ্যাও বাঢ়িছে, তাৰোপৰি টেবুলৰ সংখ্যা কমিছে। তাৰোপৰি কিছুমান কোভিড প্ৰট'কল মেইনটেইন কৰাৰ কাৰণে কিছু পলমকৈও ভোট কাউণ্টিং হৈছে। আৰু তাৰোপৰি হৈছে এইবাৰ বোলে বৃহৎ সংখ্যক বেলট ভোট আহিছে, গতিকে বেলট ভোটবিলাক লিষ্টেড কৰি সেইবিলাক কাউণ্টিং কৰোঁতে অলপ সময় গৈছে। তথাপিও তেওঁলোকে এটা কৈছে যে মানুহ অধৈৰ্য হ'ব নালাগে, প্ৰাৰ্থীসকল দলসকলক অনুৰোধ জনাইছে অধৈৰ্য হ'ব নালাগে, অলপ দেৰি হ'বই। হয়তো সেই দেৰিটো তেওঁলোকে নিৰ্ধাৰণ কৰি দিয়া নাই। আৰু এটা কথা কৈ থৈছে তেওঁলোকে ইলেকশ্যন কমিশ্যনৰ ফালৰ পৰা যে মিনিমাম 10টাৰ পৰা মেক্সিমাম 33টা ৰাউণ্ডলৈকে কাউণ্টিং হ'ব সমষ্টিবিলাকত। ক'ৰবাত সেইটো 10 ৰাউণ্ডতে সমাপ্ত হ'ব, এতিয়া সেইটো চাগৈ কোকৰাঝাৰ 10 ৰাউণ্ডতে সমাপ্ত হৈছে, বা দক্ষিণ শালমাৰো তেনেকুৱা হৈছে। এতিয়া কিছুমান ডাঙৰ ডাঙৰ সমষ্টি আছে, আজি আমাৰ দিছপুৰ সমষ্টি হওক বা জালুকবাৰী সমষ্টি হওক বা পশ্চিম গুৱাহাটী, এনেকুৱা সমষ্টিবিলাক হয়তো 30ৰ পৰা 33 ৰাউণ্ডলৈকে কাউণ্টিং হ'ব। গতিকে সেই সমষ্টিবিলাকৰ ফলাফল ওলাওঁতে, সম্পূৰ্ণ ফলাফল ওলাওঁতে, ট্ৰেণ্ডিংটো আমি গম পাম, কিন্তু সম্পূৰ্ণ ফলাফল ওলাওঁতে হয়তো আমাৰ নিশা হ'বগৈ। কিন্তু তেতিয়ালৈকে কিন্তু চৰকাৰ কোনে গঠন কৰিব, কি হ'ব, সেই ধৰণৰ খবৰখিনি আমি পাম। গতিকে আমি দৰ্শকসকলক সকলো তথ্য জনাই থাকিম। এতিয়া আমি আকৌ আহিছোঁ, আচলতে আজি গোটেই ডিছকাশ্যনৰ বিষয়টো হৈছে কংগ্ৰেছ আৰু আঞ্চলিকতাবাদ। বিজেপিয়ে নিজৰ স্থিতিত অটুট আছে, তেওঁলোকে কোৱা কথাবিলাক সত্য প্ৰমাণিত হৈছে। কাৰণ তেওঁলোকে যিমান আসন কৈছিলে, গোস্বামী ডাঙৰীয়াই যিমান আসন কৈছিল সিমান আসন পাবগৈ। আৰু এজিপিও এটা সন্তোষজনক পজিশ্যনত আছে, কাৰণ তেওঁলোকক হাঁহিব লগাও নাই, তেওঁলোকক খুব উঠাব লগাও কথা নাই, কিন্তু তেওঁলোকে নিজৰ স্থিতিত ৰাখি হয়তো তেওঁলোকৰ প্ৰয়োজনীয় আসনকেইখন আনিব। UPPLতো ভাল ফলাফল দিবলৈ গৈ আছে। কিন্তু এই মুহূৰ্তত আটাইতকৈ ডাঙৰ প্ৰশ্নটো হ'ল অসমৰ ৰাজনীতিৰ বাবে আজিৰ দিনটোৰ পৰা 2 মে'ৰ পৰা ডাঙৰ পইণ্টটো হ'ব যে কংগ্ৰেছ অসমত আৰু কিমান প্ৰাসংগিক হৈ থাকিব, নে কেইখনমান ছিটত আবদ্ধ হৈ থাকিব, ভাগ্যমা মহিলাই ইয়াৰ কিমান দিন ৰাজনীতিত থাকিব পাৰিব, বা তেওঁক আৰু সঁচাকৈ গ্ৰহণযোগ্যতা থাকিব নে নাথাকেগৈ, আৰু আঞ্চলিকতাবাদ কিমান অসমত প্ৰাসংগিক হৈ থাকিব। এই আজি 2 মে'টোৱে হয়তো এই 3টা বিষয়ে আমাক আলোচনাৰ মাজলৈ আনিব, আৰু এইকেইটাই হয়তো অসমৰ ৰাজনীতিৰ চৰ্চা হ'ব। এতিয়া আজিৰ পিছতো যদি কংগ্ৰেছৰ উত্থান নহয়, তেনেহ'লে কংগ্ৰেছৰ উত্থান আৰু অসমত হ'ব বুলি আশা কৰিব পাৰি নেকি? কাৰণ তেওঁলোকৰ শেষ আশ্ৰয় আছিল UDF, তেওঁকো লগত ল'লে, BPFকো ল'লে। গতিকে ইয়াৰ পাছত কংগ্ৰেছ উদ্ধাৰ অভিযান কেনেকৈ কৰিব পাৰিব তেওঁলোকে, বা সেই অপশ্যন শেষ হৈ যাব নেকি? চাওক, গণতন্ত্ৰত কোনো এটা বস্তু স্থায়ী নহয়, আৰু স্থায়ী হোৱাটো উচিতো নহয়। মানে গণতন্ত্ৰত সদায় পৰিৱৰ্তনটো আৱশ্যম্ভাৱী। এতিয়া কথাটো হৈছে কি, এই কংগ্ৰেছৰ 3টা শাসনকালত তেখেতলোকে যিখিনি ভুল কৰিলে, সেই ভুলখিনি শুধৰোৱাৰ এটা সময়, 5 বছৰ এটা সময় হ'ল। এই বছৰো যদি আহে বিজেপি নেতৃত্বাধীন চৰকাৰখন, গতিকে তেওঁলোকে মোটামুটি এটা 10 বছৰ সময় পাব, আৰু তেওঁলোকে নিজকে ইন্ট্ৰস্পেক্ট মানে আত্মবিশ্লেষণ কৰিবলৈ এটা সময় পাব যে তেওঁলোকৰ ভুল ক'ত। সেই ভুলখিনি প্ৰপাৰলি আত্মবিশ্লেষণ কৰি যদি তেওঁলোকে শুদ্ধ পথত, শুদ্ধ নেতৃত্বত আকৌ ৰাইজৰ মাজলৈ আহে, ডেফিনেটলি ৰাইজৰ মাজত গ্ৰহণযোগ্যতা আহিব, নাহিব বুলি নকওঁ, কিন্তু তেওঁলোকে কিছুমান বস্তু নিজৰ মাজত সংশোধন কৰিব লাগিব। প্ৰথম সংশোধন কৰিব লাগিব তেওঁলোকৰ নেতৃত্বৰ, মানে হ'ল কি, এই আজি এটা কথা, কাইলৈ এটা কথা, বেলেগ এটা কথা। এতিয়া বিজেপিক আপুনি হাজাৰ গালি দিলেও কা আন্দোলনৰ পিছতো বিজেপিয়ে ইলেকশ্যন মেনিফেষ্টত কা আনিম বুলিয়ে লিখিছে, আৰু যি স্থিতি ভয় খাই বেলেগ এটা কথা কোৱা নাই। কংগ্ৰেছে কিন্তু মানুহ চাই কথা বেলেগ কয়। ব্ৰহ্মপুত্ৰ লক্ষ্য কৰিব, এই ইলেকশ্যনৰ আগে বাৰু প্ৰদ্যুৎ বৰদলৈ, দেৱব্ৰত শইকীয়া, ৰকিবুল হুছেইন, ৰিপুণ বৰা বহি 2-4খন প্ৰেছ মিট দিলে, এটা ঐক্যবদ্ধ দেখুৱালে। তাৰ আগলৈকে কিন্তু আমি লক্ষ্য কৰি আছো, আজি এদিন দেৱব্ৰত শইকীয়া প্ৰেছ মিট দিব, কিবা এটা কথা ক'লে, এদিন প্ৰদ্যুৎ বৰদলৈ নিজে বহি কিবা এষাৰ ক'লে, এদিন ৰকিবুল হুছেইনে বহি কিবা এষাৰ ক'লে, ৰিপুণ বৰাই ক'লে, তাৰ উপৰি দলীয় নেতা কেইজনমান আছে, তেওঁলোকে কয়। তাৰমানে ঐক্যবদ্ধভাৱে কিন্তু তেওঁলোকে কথাবিলাক নকয়, সকলোৱে ইণ্ডিভিজুৱেল পইণ্ট এটা ল'ব, ইণ্ডিভিজুৱেল গ্ৰুপ এটা বনাই লৈ পেলাই কথাখিনি কৈ থাকে, আৰু সেইমতে দলটো চলি আছিল। গৌৰৱ গগৈটো অলপ আকৰ্ষণ কৰি আছিলে তাৰ আগলৈকে। এই ইলেকশ্যনৰ সময়ত যেতিয়া কিছুমান কথা ওলাল যে দলীয় নেতৃত্বৰ মাজত বিভাজন আছে, তেওঁলোকৰ 4টা লবি আছে, সেই তেতিয়া তেওঁলোকে অনুভৱ কৰিলে, যেতিয়া মিডিয়াত কথাবিলাক ওলাল, তেতিয়া ভাবিছে নাই, অলপ দিন লগ খাই দিয়াটো ভাল, নহ'লে গতিকে এনেকুৱা এটা পৰিৱেশ কিন্তু তেওঁলোকে সৃষ্টি কৰি থকা নহয়, যিটো আমি বিজেপিৰ ক্ষেত্ৰত দেখা নাছিলোঁ বা AGPৰ ক্ষেত্ৰতো দেখা নাছিলোঁ, এক্সেপ্ট প্ৰফুল্ল মহন্তক বাদ দি AGPৰ ক্ষেত্ৰত আমি সেইটো দেখা নাছিলোঁ, AIDFৰ ক্ষেত্ৰতো নায়েই। কিন্তু কংগ্ৰেছে সেইটো কৰি আছিল যে তেওঁলোকে এজন লিডাৰ হিচাপে 4জনমান ওলাই এটা শিবিৰৰ বিভাজন হৈছিল। এইটোৱে ক্ষতি কৰিছে নেকি, কি বুলি ভাবে?
আপুনি কওক, আপোনাক সুধিছো যিহেতু আপুনি কোনোবা সময় নিৰপেক্ষ মানুহ হিচাপে কওক, ডেফিনেটলি আপুনি আজি আমি মিডিয়া পেনেলিষ্ট হিচাপত বহি আছো, বাট এজ এ ভোটাৰ কালি আমি এটা নিউট্ৰেল পাৰ্চনে আমি এইটো বেচিকেলি না। কথাটো হ'ল আজি কংগ্ৰেছৰ যিটো অৱস্থা হৈছে, কংগ্ৰেছৰ অৱস্থা লিডাৰশ্বিপৰ স্কেৰচিটি অভাৱ হৈছে। এটা বহুত ডাঙৰ কথা যে আজি চাওক, আপোনাক মই যে কথা কৈছিলোঁ যে ৰাজীৱ ভৱনত প্ৰেছ কনফাৰেন্সৰ যিটো মই কথা কৈছিলোঁ যে ৰিপুণ বৰা বহিছিলে, গৌৰৱ গগৈ বহিছিলে, মাইকটো অন হৈ গৈছিলে, তাৰপিছত ৰিপুণ বৰাই কিবা কমেণ্ট দিছিলে যে হ'ব হ'ব একো নাই পলিটিক্সৰ কথা, সেইখিনি ডাঙৰ বস্তু না। আজি আপুনি কিমান ট্ৰু, আজি এনেকুৱা বস্তু আপুনি বিজেপিত বিচাৰি নাপাব। আজি আপুনি যিমানে হওক, যিমানে কষ্ট হওক, আজি আমাৰ বেংগলত আজি কষ্ট হৈছে, আজি ন' ডাউট আমি ছিংগল ডিজিটৰ পৰা 2টা ডিজিট গৈছোঁ, বহুত কষ্ট কৰিছোঁ, কিন্তু বিজেপি জানে আজি মই ইনভলভ হৈ আছোঁ বা বহুত বছৰ ফাৰ্ষ্ট ভোটে বিজেপিক দিছোঁ, মেম্বাৰশ্বিপ এটা আছে ডেফিনেটলি। কিন্তু যদি মই নিউট্ৰেল পাৰ্চনো যদি হওঁ, মই এপ্ৰিচিয়েট কৰিব লাগিব যে বিজেপি পাৰ্টিত বহুত ডিচিপ্লিন আছে, বহুত প্লানিং আছে, কিন্তু আজি সেই ডিচিপ্লিনৰ কাৰণেহেতো চব মেম্বাৰ ভালকে চলি আছে। আজি আমি যেনেকে আপুনি মোক এটা কথা সুধিছিলে, সেইটো ডিছকাশ্যন অধুৰীয়াই থাকি গ'ল যে আজি আপোনালোকৰ হিমন্ত বিশ্ব শৰ্মা নে সৰ্বানন্দ সোণোৱাল কোন হ'ব, কেনেকুৱা হ'ব, চলি আছিলে। মই আপোনাক কথাটো কৈছোঁ, আজি নিজে হিমন্ত বিশ্ব শৰ্মা আগভাগ লৈ গৈ মেলি কেম্পেইনিং কৰা নাই, সেইবোৰ চব ষ্ট্ৰেটেজি চেন্ট্ৰেলৰ পৰা আহিছিলে, সব চক আউট হৈছিলে। পাৰ্লামেণ্টাৰী বৰ্ড বহে, তাতে পাৰ্লামেণ্টাৰী বৰ্ডৰ যিবোৰ মেম্বাৰ্ছ আছে তাতে তেওঁলোক বহে, তেওঁলোকে চক আউট কৰে কোনে ক'ত কেনেকে কেম্পেইনিং হ'ব, কি চলাব। নিজে নিজে আজি হিমন্ত বিশ্ব শৰ্মা নিজৰ মন হৈ গ'ল, সৰ্বানন্দ সোণোৱালৰ মন গ'ল গুচি গ'ল, বা এজিপি কাবাৰ মন হৈ গ'ল গুচি গ'ল, সেনেকুৱা নাই। যেতিয়া আপুনি এলায়েন্স কৰিছে বিজেপিৰ লগত, বিজেপিৰ ষ্ট্ৰেটেজি চেন্ট্ৰেল কমিটিৰ পৰা এটা ডিচেন্ট্ৰেলাইজ হয়, আৰু আমি সেইখিনি মানুহ, সেইখিনি ডেমক্ৰেচি আছে। কিন্তু কংগ্ৰেছত ডেমক্ৰেচি ষ্টাৰ্টিঙতো নাই, গান্ধী ফেমিলিৰ টোটেলি কণ্ট্ৰলত আছে, তেওঁলোকে কোনো ডিচেন্ট্ৰেলাইজ নকৰে। ডিচেন্ট্ৰেলাইজৰ অভাৱত কি হৈছে, এতিয়া অসমত সব নেতা নিজকে নেতা বুলি কৈ আছে, লিডাৰ হৈ গ'ল, সব প্ৰেচিডেণ্ট হৈ গৈছে। আজি ৰিপুণ বৰাক কোনে তল পেলাব পাৰে, দেৱব্ৰত শইকীয়া কোনে তল পেলাব পাৰে, আজি প্ৰদ্যুৎ বৰদলৈ কোনে তল পেলাব পাৰে। চ' হু ইজ দ্য বেষ্ট? এই বেষ্টৰ মাজত যিটো কাজিয়া হৈছে, জাগলিং হৈ আছে, সেই জাগলিঙৰ যিটো বল যিটো হৈ আছে, বলটো কোনো ৰখাবই নোৱাৰিলে, আৰু এইটো ডিবেকেল এটা হৈ গ'ল। চ' ডাঙৰ কথা হৈছে আজি স্কেৰচিটি, নাটনি, যিটো লিডাৰশ্বিপ আপুনি নিজে চালে যে আজি 2 মাহৰ আগত আপোনাৰ গ্ৰুপ 23 হৈছিলে জম্মু কাশ্মীৰ। আমাক খবৰ দি লওঁ যে গোলাঘাটত নিশ্চয় এটা ব্ৰেকিং নিউজ আহি পৰিছে, গোলাঘাটত অজন্তা নেওগৰ জয়লাভ হৈছে। যে অজন্তা নেওগ সঁচাকৈ সৌভাগ্যৱান যে তেওঁ যদিও তেওঁৰ এই সিদ্ধান্ত বহুতে ভুল বুলি কৈছিল বা তেওঁ বিভিন্ন পক্ষৰ সমালোচনাৰ সন্মুখীন হৈছিল, কিন্তু তেওঁ বিতুপন শইকীয়াক অৱশেষত পৰাস্ত কৰি জয়লাভ কৰিছে। কিমান ভোটত জয়লাভ কৰিছে সেইটো আহিব কিছু সময় তথ্য, কিন্তু এটা কথা ঠিক যে গোলাঘাটত অজন্তা নেওগৰ জয়লাভ অসমৰ ৰাজনীতিৰ বাবে এটা নতুন খবৰ, কাৰণ তেওঁ কিছুদিনৰ আগতেহে বিজেপিত যোগদান কৰিছিল, আৰু বিজেপিত যোগদান কৰি এটা টিকট লাভ কৰিছিল, টিকট লাভ কৰি আজি তৃতীয়গৰাকী প্ৰাৰ্থী তেওঁ জয় সাব্যস্ত কৰিছে। গতিকে এইটো এটা অসমৰ ৰাজনীতিৰ পৰা ডাঙৰ খবৰ। তেওঁ অজন্তা নেওগ যদি তেওঁ কংগ্ৰেছতে আছিলে, তাৰপিছত বিজেপিত আহিছে, ডেফিনেটলি কামবোৰ তেওঁ কৰিছে, কিন্তু গোলাঘাটত যেতিয়া মই নিজে গৈছো, ৰাস্তা দেখিছো, ইমান ধুনীয়াকে বনাইছে, কাম কৰিছে লেডিগৰাকী তেওঁ বহুত এজ এ পাৰ্চন, যেনেকে আমি প্ৰমীলা ৰাণী ব্ৰহ্মৰ কথা পাতিছো, অজন্তা নেওগ সঁচাকে কাম কৰিছে। আজি যিহেতু মোৰ পাৰ্টিত আছে, ডেফিনেটলি মই প্ৰেজ কৰিম, যদি বেলেগ পাৰ্টিটো হ'লেহেঁতেন মই প্ৰেজ কৰিলোহেঁতেন। সেইখিনি আমাৰ বিজেপিৰ জানে আমাক শিকায়, আজি আমাৰ ডিচিপ্লিনটো আমাক শিকায় দেট উই প্ৰেজ এভৰিৱান। কথাটো হ'ল তেওঁ ভাল কাম কৰিছিলে। আচ্ছা, আমি আগত কথা পাতিছিলোঁ যে নাটনি যিটো অভাৱ হৈছে লিডাৰশ্বিপ, আপুনি 2 মাহ আগৰ কথা দেখিছে যে কংগ্ৰেছৰ G23 হৈছিলে, আপোনাৰ আনন্দ শৰ্মা, তাৰপিছত আপোনাৰ গোলাম নবী আজাদ জম্মু কাশ্মীৰত গৈ মেলি বেলেগ এটা পাৰ্টি বনাবলৈ চেষ্টা কৰিছিলে, বা তেওঁলোকে আপোজ কৰিছিলে গান্ধী ফেমিলিৰ, ৰাহুল গান্ধী, সোনিয়া গান্ধীৰ ষ্ট্ৰেটেজিবোৰত আপোজ কৰিছিলে। ডেট মিনছ কি এটা লিডাৰশ্বিপৰ এগেইনষ্ট হৈছিলে। সেই বস্তুখিনি এভৰিৱেৰ এক্সিষ্টিং হৈ আছে, অসমতো আছে, এভৰিৱেৰ আছে। আজি ৰাজস্থানত গেহলট ষ্ট্ৰং আছে, সেইকাৰণে তাতে আপুনি গম নাপায়। আজি অমৰিন্দৰ সিং ষ্ট্ৰং আছে, সেইখিনি গম নাপায়। আজি বাঘেল ছত্তীশগড়ত ষ্ট্ৰং আছে, সেইকাৰণে আমি গম নাপাওঁ। কিন্তু অসমত হেনুকা লিডাৰশ্বিপ কংগ্ৰেছত লেকিং আছিলে, অভাৱ আছিলে। আৰু ইয়াতে মই আপোনাক গেৰেণ্টি দিব পাৰোঁ যে ইয়াতে কেতিয়াও কংগ্ৰেছৰ লিডাৰশ্বিপ ৰেডি নহয়, কাৰণ ইয়াতে সব লিডাৰ। আৰু যেতিয়ালৈ মনৰ পৰা এই ভাৱটো ওলাব নহয়, তেতিয়ালৈ নোলাই নাযায় যে আমি এতিয়া পাৰ্টিৰ কাৰণে ভাবিব লাগিব, কামখিনি কৰিব লাগিব, তেতিয়ালৈ কংগ্ৰেছে ৰাইজ কৰিব নোৱাৰে। আৰু এইটো কেতিয়াও নহয়, কাৰণ ওপৰত কোনে বহি আছে? ৰাহুল গান্ধী বহি আছে। আজি ৰাহুল গান্ধীক আমি প্ৰশংসা কৰিবলৈ, যদি মই কংগ্ৰেছী,
আজি মই নিজে এটা মই এমএসসি কৰা বা পিএইচডি কৰা মোৰ খুব এডুকেটেড ব্যাকগ্ৰাউণ্ড আৰু ৰাহুল গান্ধীক মই প্ৰেছ কৰিবলৈ মোৰ কি আছে ৰাহুল গান্ধী তাত যে মই প্ৰেছ কৰিম ৰাহুল গান্ধীক সংখ্যা কৰিব লগাকে একো নাই প্ৰেসিডেন্ট তেটো আছে তো কংগ্ৰেছৰ হেলম অফ দি এফেয়াৰত তেও আছে তো আজি কংগ্ৰেছৰ কেতিয়া উন্নতি নহয় কাৰণ গান্ধী পৰিয়াল যেতিয়ালৈ কংগ্ৰেছ চলাই থাকিব বিশ্বাস কৰিব আপোনাক মই নিউট্ৰেলি কৈছো যেতিয়ালৈ ৰাহুল গান্ধী চলাই থাকিব বা প্ৰিয়ংকা গান্ধী চলাই থাকিব অসমত কি কটু লোকাল লিডাৰশিপ কিছুমান বাদ দি যেনেকে গেহলত অমৰিন্দৰ সিং বাঘেলক বাদ দি আপনি কটু আপনি ৰাইজিং অফ কংগ্ৰেছ নাপায় ৰিটাৰ্ণ অফ কংগ্ৰেছ নাপায় কংগ্ৰেছক ভাবিব লাগিব যে যেটো ষ্টাৰ্টিংৰ নেতৃত্ব যেটো আছে টপ লিডাৰশিপ তাতে যেতিয়ালৈ চেঞ্জ নহব কংগ্ৰেছে কেতিয়াও ৰাইজ কৰিব মই গোস্বামী আপোনাৰ ওচৰলৈ আহিছো তে কংগ্ৰেছৰ যেটো ভোট বেংক বুলি আমাৰ ইয়াত কোৱা যায় অসমত যে সংখ্যালঘু লোকসকলটো ভোট বেংক হয় তাৰ উপৰিও তেওঁলোকৰ এটা ভৰসা থাকে যে টি টাইপছৰ যিখিনি শ্ৰমিক আছে বা যিখিনি ভোটাৰ আছে তেওঁলোকৰ ভৰসা সেইকাৰণে তেওঁলোকে সেই দুইটা জনগোষ্ঠীক এটা ধৰ্মীয় সংখ্যালঘু আৰু চাহ জনগোষ্ঠীৰ লোকসকলক খুব গুৰুত্ব দিয়ে আৰু তাৰ পিছত তৰুণগৈ অহা দিনত যেটো আমাৰ মেইন ষ্ট্ৰীমৰ অসমীয়া বুলি কওঁ মূলসুঁতিৰ অসমীয়া মানুহখিনিও তেওঁলোকে ছাপোৰ্ট পোৱাৰ কাৰণে পিছৰ ফালে তেওঁলোকে চৰকাৰ গঠন কৰাত সুবিধা হ'ল তাৰ আগতে কিন্তু তেওঁলোকে এই দুটা পক্ষৰ ভোট বেংকটোকে ভৰসা কৰি তেওঁলোকে চৰকাৰ গঠন কৰিছিল আগতে এইবাৰ নিৰ্বাচনটোত সংখ্যালঘু ভোটটো আৰু কংগ্ৰেছ বা ইউআইডিএফে পাবই সেইটোত আমি সন্দেহ নাই টি টাইপছে যি ৩৫টা সমষ্টি কন্ট্ৰোল কৰে ৩০ বা ৩৫টা সমষ্টি সেই ভোট বেংকটো তেওঁলোকে ঘূৰাই নাপালে নেকি বাৰু নাপায় মানে কিয় এইটো ইলেকশ্যনতে নহয় আজি কিছু বিজেপি শাসনলৈ অহাৰ পিছৰ পৰা টি গাৰ্ডনৰ গোটেই ভোট বেংকটো বিজেপিয়ে নিজৰ পক্ষত আনিবলৈ সক্ষম হৈ গ'ল আৰু দ্বিতীয় কথাটো এটা এডভান্টেজ বিজেপিৰ কি বিজেপিয়ে যিমানবিলাক হিতাধিকাৰী সৃষ্টি কৰিছে এই হিতাধিকাৰী যেটো মানিটাৰী বেনিফিট তেওঁলোকৰ হৈছে আমি শুনিবলৈ বেয়া আমি এটা তাত্ত্বিক বা ইন্টেলেকচুৱেল লাইনত কলে হৈ থাকো কিন্তু হয়তো গ্ৰাউণ্ডত আৰু মানে মই এডভান্টেজটো কি বিজেপিয়ে ডাইৰেক্ট বেনিফিচিয়াৰী একাউণ্ট ট্ৰান্সফাৰ যেটো কংগ্ৰেছৰ দিনত নাছিল কংগ্ৰেছৰ দিনত মধ্যভোগী বহুত আছিল যদি 100 টকা এজন মানুহৰ নামত মানে স্যাংচন হৈছে সেই মানুহজনে গৈ হয়তো 30 টকা এটাহে পাইছিল কিন্তু বিজেপিৰ এটা ডাঙৰ বেনিফিট হৈছে কি তেওঁলোকে মাজৰ সেই মধ্যভোগী চামটো উঠাই দি পেলাই 100 টকাটোৱে মানুহজনে পোৱাটো এনচিওৰ কৰিছে আৰু এই ধৰণৰ বেনিফিচিয়াৰী ক্ৰিয়েশ্যন বা মানিটাৰী ডাইৰেক্ট বেনিফিচিয়াৰী যেটো আমাৰ সৃষ্টি হ'ল এই সৃষ্টিটোৱে কিন্তু গোটেই টি গাৰ্ডনৰ ভোট বেংকটো তেওঁলোকলৈ আনিবলৈ সক্ষম হ'ল আৰু তৰুণ গগৈ ডাঙৰীয়াৰ দিনত মানে শ্ৰদ্ধাৰ আমাৰ সকলোৰে শ্ৰদ্ধাৰ তেখেতৰ দিনত গোটেই মেইন ষ্ট্ৰীম অসমীয়া মানে আপোনাৰ কংগ্ৰেছৰ পক্ষত আছিল কিয় তৰুণ গগৈ এটা বিখ্যাত ডায়লগ হুইজ বদৰুদ্দিন আৰু আমাৰ অসমীয়া মেইন ষ্ট্ৰীম অসমীয়াখিনি বদৰুদ্দিন ডাঙৰীয়া তেখেতৰ দলটো গণতান্ত্ৰিকভাৱে আজি মানে এটা এফিলিয়েটেড দল তাত আমাৰ ক'বলগীয়া একো নাই কিন্তু এআইডিএফৰ সৃষ্টি আৰু উৎপত্তিটোৰ যেটো প্ৰেক্ষাপট বা অন্তৰালত সৃষ্টি হৈছিল তাত কোনোজন মেইন ষ্ট্ৰীম অসমীয়াই তাক সহজে গ্ৰহণ কৰিব নোৱাৰে গতিকে সেই বদৰুদ্দিন আজমল ডাঙৰীয়াৰ মানে চলিত এআইডিএফ দলৰ লগত কংগ্ৰেছৰ মিত্ৰতাটোৱে আমাৰ মেইন ষ্ট্ৰীম অসমীয়াৰ ছাপোৰ্টটো কংগ্ৰেছৰ পৰা বুটাবুটি অঁতৰাই আনিছে গতিকে অঁতৰাই অনাৰ ফলত এতিয়া মানে কি আমাৰ অসমীয়া মানুহখিনি এনেকুৱা এটা কথা হৈছে যেটো কথা ক'লো মানে কিবা ক'ব আমি এটি বিৰতি লৈ লৈছো আমি তাৰপিছত পুনৰ আমাৰ এই আলোচনা অব্যাহত থাকিব